নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। কিন্তু আজি মই চাকৰি নহয়, এটা বিশেষ এক্সামৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ। মই যিটো এক্সামৰ কথা আপোনালোকক কৈছোঁ, এইটো হৈছে GNM এণ্ট্ৰেন্স এক্সাম। এই GNM এণ্ট্ৰেন্স এক্সামৰ এটা নটিফিকেশ্যন ওলাইছে। ইয়াৰ কাৰণে 2024-25 বৰ্ষৰ কাৰণে এটা নটিফিকেশ্যন আহিছে। এই GNM এণ্ট্ৰেন্সটো কেতিয়া হ'ব আৰু ইয়াত বয়স কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম বুলি ভাবিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলিও মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন আপোনালোকলৈ লৈ আহিছোঁ, এই বিজ্ঞাপনটো এটা এণ্ট্ৰেন্স এক্সামৰ কাৰণেই হয়। আপোনালোকে নিশ্চয় জানে GNM এণ্ট্ৰেন্স এক্সাম। এই এণ্ট্ৰেন্স এক্সামৰ বিষয়ে আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে নটিফিকেশ্যন আউট হৈছে 29 এপ্ৰিল 2024। গতিকে আপোনালোকক মই দেখাই দিছোঁ যে ইয়াৰে অনলাইন আবেদন আৰম্ভ হ'ব 10 মে'ৰ পৰা আৰম্ভ হ'ব আৰু জুনৰ 10 তাৰিখলৈকে অনলাইন আবেদন চলিব। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছামৰ ফালৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে 10 জুনৰ ভিতৰত এইখিনি কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াত কেনেধৰণে আবেদন কৰিব আৰু ইয়াত কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান লাগিব, এই সকলোখিনি বিষয়ে আজি মই আপোনালোকক জনাম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, নহ'লে আপোনালোকে ইম্পৰ্টেণ্ট যিকোনো বস্তু এৰি যাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইয়াৰ এই বিজ্ঞাপনটো লাগে তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। মই অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক কৈ দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট যাব পাৰিব এই বিজ্ঞাপনটোলৈকে। এতিয়া আমি এতিয়া আবেদন কৰিবৰ কাৰণে আমাৰ ডেটটো দিয়া হৈছে 5 মে' তাৰিখ আৰু 10 মে'ৰ পৰা আৰম্ভ হ'ব আৰু 10 জুনলৈকে আবেদন চলিব। গতিকে বন্ধু বান্ধৱীসকল, এই এক্সামটো হ'ব, যিটো এণ্ট্ৰেন্স এক্সাম হয়, এই এক্সামটো আপোনালোকৰ হ'ব 14 জুলাই। আপোনালোকে ডেটটো দেখিছে, 14 জুলাই ছানডে হয়। সেইদিনা আপোনালোকৰ এই এণ্ট্ৰেন্স এক্সামটো হ'ব। ইয়াৰ কাৰণে চেণ্টাৰসমূহ ইয়াতে উল্লেখ কৰা আছে। চেণ্টাৰসমূহ আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ। এইকেইটা ডিষ্ট্ৰিক্টত ইয়াৰে এক্সামৰ চেণ্টাৰ আছে। গতিকে আপোনালোকে সকলো ডিষ্ট্ৰিক্টৰে কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব। যিহেতু এক্সামিনেশ্যন ফিজ হয়, এইটো নন ৰিফাণ্ডেবল হয়, আপোনালোকে কোনো ধৰণৰ ঘূৰাই নাপাব। ইয়াৰ কাৰণে আপোনালোকে যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয়, জেনেৰেল কেটেগৰী কেণ্ডিডেট, তেওঁলোকে 1500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC, ST, EWS, OBC, MOBC কেণ্ডিডেট হয়, তেওঁলোকে 1200 টকা পে'মেণ্ট কৰিব লাগিব। এইখিনি পে'মেণ্টৰ কথা হয়। ইয়াৰ পিছত আমি আহোঁ, ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ অনলাইনৰ যিটো এডমিট কাৰ্ড, আপোনালোকে এডমিট কাৰ্ডটো অনলাইনত পাব। গতিকে অনলাইনত আপোনালোকে কিমান তাৰিখত পাব? 1 জুলাইত আপোনালোকে এডমিট ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে এইটো www.ssuhs.in। এই ৱেবছাইটত যদি আপোনালোকে যায় তেতিয়াহ'লে তাৰ পৰা আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব 1/7/2024 পিছত।
আৰু ইয়াতে আৰু কিছুমান ইম্পৰ্টেণ্ট নটিচ আছে, মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে এক্সামটো হ'ব আমাৰ 14 জুলাইত। 14 জুলাইত আমাৰ অনলাইন নহয়, এইটো অফলাইনে হয়, আপোনালোকৰ এক্সামটো হ'ব। চেণ্টাৰকেইটা মই আপোনালোকক কৈয়ে দিছোঁ কোন কোন চেণ্টাৰত হ'ব, আৰু ইয়াৰে আমি কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব, কি কি পেপাৰ আহিব, কিমান মাৰ্ক আহিব, আমি এইখিনি বিষয়েও আলোচনা কৰিম। এতিয়া আহোঁ, আমাৰ এখন পেপাৰ হ'ব, ইয়াতে এখন পেপাৰেই হ'ব পৰীক্ষা। সেই এখন পেপাৰতে আপোনালোকৰ ইংলিছ থাকিব, মেথামেটিক্স থাকিব, জেনেৰেল ছায়েন্স থাকিব। এইখিনি কুৱেশ্যনখিনি সকলোখিনি 10 ষ্টেণ্ডাৰ্ড হ'ব, অৰ্থাৎ মেট্ৰিক লেভেলৰ কুৱেশ্যন আহিব। ইয়াৰ কাৰণে আপোনালোকে এটা কথা জানি লওক, ইয়াত আপোনালোকৰ টোটেল গোটেইকেইখন ছাবজেক্ট মিলাই 100 মাৰ্কছৰ পৰীক্ষা হ'ব। ইয়াতে আপোনালোকৰ মাল্টিপুল চইচ কুৱেশ্যন হ'ব, 1 কুৱেশ্যন 1 মাৰ্ক থাকিব, আৰু আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্কো থাকিব। যদি আপোনালোকে ভুলকৈ কুৱেশ্যন লিখিছে তেতিয়াহ'লে তাত নিগেটিভ মাৰ্ক থাকিব, আৰু আপোনালোকৰ যদি আপোনালোকে এনচাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে নিগেটিভ মাৰ্ক নাপায়। ঠিক আছে, এইখিনি আপোনালোকে বুজি পালে। আৰু ইয়াতে কোন কোন ছাবজেক্টত কিমান মাৰ্ক আহিব এইকেইটাও কথা উল্লেখ আছে, মই এইকেইটাও কৈ দিছোঁ। আপোনালোকৰ ইয়াতে ইংলিছত থাকিব 50 মাৰ্কছ, মেথামেটিক্সত থাকিব 25 মাৰ্ক, জেনেৰেল ছায়েন্সত থাকিব 25 মাৰ্ক। এইকেইটা মাৰ্ক টোটেল মিলাই আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব। ইয়াতে আপোনালোকৰ কুৱেশ্যন পেপাৰখন ইংলিছতো থাকিব আৰু আছামিছতো দুইটা ছিট পাব। আপোনালোকে ইংলিছ ছিট বিচাৰিলে ইংলিছ ছিট পাব, আৰু আছামিছ ছিট বিচাৰিলে আছামিছ ছিট পাব। ইয়াৰ আপোনালোকৰ এক্সামটো যিহেতু 14/7 হ'ব, গতিকে এক্সামটো আপোনালোকৰ টাইমটো হ'ব 10 বজাৰ পৰা 1 বজালৈকে। এইখিনি টাইমৰ ভিতৰত আপোনালোকে এক্সাম দিব লাগিব। আৰু আপোনালোকে ইয়াৰ কাৰণে এজটো আপোনালোকৰ যিটো প্ৰয়োজন হ'ব, এজটো আপোনালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব আৰু 35 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ যিটো মিনিমাম কোৱালিফিকেশ্যন GNMৰ কাৰণে, GNM কেণ্ডিডেটৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব বা তাৰ ইকুইভেলেণ্ট হ'ব লাগিব। আপোনালোকে ইয়াতে ছাবজেক্ট থাকিব, আপোনাৰ কি কি ছাবজেক্ট আপোনালোকৰ ইয়াতে লাগিব। আপোনালোকৰ PCBত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ PCB ছাবজেক্ট লৈ পাছ কৰিব লাগিব বা তাৰ সমপৰ্যায় হ'ব লাগিব, আৰু লগতে ইংলিছ আপোনালোকৰ থাকিব। টোটেল আপোনালোকৰ 40% মাৰ্ক হ'ব লাগিব। আৰু যদি আপোনালোক আৰ্টছৰ কেণ্ডিডেট হয়, 10+2 হয়, তেতিয়াহ'লে আপোনালোকৰ মেথামেটিক্স, বায়'টেকনলজি, ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, বিজনেছ ষ্টাডি, একাউণ্টেঞ্চি, হোম ছায়েন্স, ছ'চিয়'লজি, ফিল'চফি, এইবিলাক ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব। আৰু লগতে আপোনালোকৰ ইংলিছ থাকিবই, আৰু ইলেক্টিভটো আপুনি যদি ইংলিছ কৰে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ কি কি প্ৰয়োজন হয় মই এইকেইটা আপোনালোকক কৈ দিছোঁ। ইয়াতে আপোনালোকৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে। OBCৰ কাৰণে, OBC আৰু MOBCৰ কাৰণে 27% ছিট ৰিজাৰ্ভেশ্যন থাকে, আৰু ST প্লেনৰ কাৰণে 10% ছিট, SC কাৰণে 7%, ST হিলছৰ কাৰণে 5% ছিট ইয়াতে ৰিজাৰ্ভেশ্যন আপোনালোকে পাব। আৰু EWSৰ কাৰণেও 10% ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইখিনি আপোনালোকে গম পালে। আৰু ইয়াতে কিমানটা কোনটো পদৰ কাৰণে আছে ছিট আপোনালোকে এইখিনি OBCখিনিৰ কাৰণে ইয়াতে দিয়া হৈছে। যিসকল OBC কেণ্ডিডেট তেওঁলোকৰ কোনটো ছাবকাষ্টৰ কাৰণে কিমান পদ দিয়া হৈছে এইকেইটা কথা উল্লেখ আছে। আপোনালোকে বিজ্ঞাপনটো সবিশেষ চাই ল'লে সকলোখিনি জানিব পাৰিব। মই গোটেইখিনি কৈ দিলে মোৰ ভিডিঅ'টো বহুত দীঘল হয়, গতিকে মই সকলোখিনি আপোনালোকক কৈ দিয়া নাই। আৰু এইখিনি কথা আপোনালোকে নিশ্চয় গম পালে। আপোনালোকৰ কুৱেশ্যনবিলাক কেনেকুৱা আহিব এইখিনিও গম পালে। ইয়াতে সকলোখিনি আছে। আৰু এতিয়া আমি আহোঁ, আপোনালোকে অনলাইন আবেদন কেনেধৰণে কৰিব। অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে পৰ্টেলত যাব লাগিব, যিটো ইয়াৰ অফিচিয়েল পৰ্টেল। সেই অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। মই আপোনালোকক যিটো অফিচিয়েল পৰ্টেল হয়, মই অফিচিয়েল পৰ্টেলটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে অফিচিয়েল পৰ্টেলটো চাওক, ইয়াতে অফিচিয়েল পৰ্টেলটো দিয়া আছে। মই পৰ্টেলটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ, যিটো পৰ্টেলত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে এণ্ট্ৰেঞ্চৰ কাৰণে এই এণ্ট্ৰেঞ্চটো আপোনালোকে
পাছ কৰাৰ পাছতে আপোনালোকৰ কেনেধৰণে কি কৰিব লাগিব সকলোখিনি আপোনালোকে নিজে জানি যাব। ইয়াতে অফিচিয়েল যিটো ৱেবছাইট, এই ৱেবছাইটটো মই আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, www.ssuhs.in। এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে 10 মে'ৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। নিশ্চয় আপোনালোকে বুজি পাইছে। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে ক'ৰ পৰা আপোনালোকক মই সেইখিনিও দেখাইছিলোঁৱেই, আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। বিজ্ঞাপনটো প্ৰকাশ কৰিছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছামৰ পৰা, আৰু ইয়াত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছাৰ্ভিচ, ইয়াৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। গতিকে নিশ্চয় সকলোখিনি জানিব পাৰিছেই। আৰু যদি বিশেষ বিতং জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।